নমস্কাৰ আজি এক বিশেষ দিন উপলক্ষে বিশেষ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ আমি আগবাঢ়িছো হেয়া হৈছে বিশ্ব ওজন দিৱস বা আন্তঃৰাষ্ট্ৰীয় ওজন স্তৰ সংৰক্ষণ দিৱস 1995 চনৰ পৰাই প্ৰতি বৰ্ষতে এই 16 ছেপ্টেম্বৰ দিনটো ওজন স্তৰ সংৰক্ষণ দিৱস হিচাপে সমগ্ৰ বিশ্বজুৰি পালন কৰি অহা হৈছে এই বৰ্ষৰ মূল বিষয়টো হৈছে ওজন ফৰ লাইফ অৰ্থাৎ জীৱৰ কাৰণে ওজন অতি প্ৰয়োজনীয় এই ওজন স্তৰক আমি ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষণ কৰি যাবই লাগিব ওজন স্তৰ হৈছে ধৰা পৃষ্ঠৰ 10ৰ পৰা 50 কিলোমিটাৰ ওপৰত থকা বায়ুমণ্ডলৰ ষ্ট্ৰেটোস্ফিয়াৰ নামৰ স্তৰত থকা ওজন গেছৰ এটা পাতলীয়া স্তৰ এই স্তৰে এটা বৃহৎ ছাতিৰ দৰে ভূপৃষ্ঠক আৱৰি ৰাখি সূৰ্যৰ মাৰাত্মক অতিবেঙুনীয়া ৰশ্মিৰ পৰা পৃথিৱীৰ জীৱজগতক ৰক্ষা কৰি আহিছে এই স্তৰে সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ সৰভাগ শোষণ কৰি মাত্ৰ সামান্য অংশহে পৃথিৱীলৈ এৰি দিয়ে আৰু ষ্ট্ৰেটোস্ফিয়াৰত থকা অক্সিজেন গেছক এই ৰশ্মিয়ে ওজন গেছলৈ ৰূপান্তৰ কৰে আৰু এই প্ৰক্ৰিয়াত অতিবেঙুনীয়া ৰশ্মিৰ প্ৰাবল্য কমি নিম্ন মাত্ৰাত পৃথিৱীত পৰেহি এই অতিবেঙুনীয়া ৰশ্মি সামান্য মাত্ৰাত যি কম পৰিমাণৰ আহে সেইখিনি আমাৰ জীৱজগতৰ কাৰণে অতি প্ৰয়োজনীয় ছালত থকা ভিটামিন ডি প্ৰস্তুত কৰাত সহায় কৰে ছালৰ বাবে কিছুমান অপকাৰী বেক্টেৰিয়া নাশ কৰে শক্তিবৰ্ধক হিচাপে কেলছিয়ামৰ বিপাক ক্ৰিয়াত ইনচুলিন নিঃসৰণত ইমিউনিটি মানুহৰ দেহৰ ইমিউনিটি বৃদ্ধি কৰে ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণ কৰে কোষ বৰ্ধন কৰে এনেকুৱা ধৰণৰ অতিবেঙুনীয়া ৰশ্মিৰ বহুত উপকাৰ আছে কিন্তু বেছি পৰিমাণৰ অতিবেঙুনীয়া ৰশ্মি যেতিয়া আমাৰ পৃথিৱীত পৰে তেতিয়া প্ৰাণীৰ দেহৰ বাবে অতি মাৰাত্মক হৈ পৰে বিশেষকৈ প্ৰাণীৰ দেহৰ ডিএনএ উৎপৰিৱৰ্তনত ছালৰ কেন্সাৰ ৰোগ হয় যিটো কেন্সাৰ সেই সময়ত আমেৰিকাত অতি বেছি পৰিমাণৰ দেখিবলৈ পোৱা গৈছিল চকুৰ লেন্স আৰু কৰ্নিয়াই অধিক শোষণ কৰি চকুৰ কেটাৰেক্ট বেমাৰ সৃষ্টি কৰে দেহৰ প্ৰতিৰোধ ক্ষমতা কম কৰে জলজ উদ্ভিদৰ প্ৰাণীৰ সংখ্যা হ্ৰাস কৰে ঠিক তেনেধৰণে সামুদ্ৰিক জীৱকুলৰ খাদ্য শৃংখলত বাধা প্ৰাপ্ত হৈ জীৱকুল বিপদাপন্ন হয় শস্য উৎপাদন ক্ষেত্ৰত যেনেধৰণে ধান ঘেঁহু সয়াবিন বিন মটৰ কপাহ আদি এইবিলাকৰ উৎপাদন কমি যায় ওজন স্তৰ ধ্বংসৰ যিটো আৱিষ্কাৰ এইটো প্ৰথমতে বিজ্ঞানীসকলে বিভিন্ন গৱেষণা বা কৰি সেইবিলাক লক্ষ্য কৰিছিল আৰু তেওঁলোকে আৱিষ্কাৰ কৰিছিল যে মানুহৰ কিছুমান কামৰ বাবে ওজন স্তৰটো ক্ৰমাৎ ক্ষয় ভৱন হ'বলৈ আৰম্ভ কৰিছে আৰু ইয়াৰ কাৰণে প্ৰধানকৈ দায়ী হিচাপে তেওঁলোকে বিবেচনা কৰিলে ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন বা CFC ফ্ৰিয়ন নামৰ এবিধ ৰাসায়নিক পদাৰ্থ এইবিলাক সাধাৰণতে ৰেফ্ৰিজাৰেটৰ এয়াৰ কণ্ডিশ্যনাৰ এৰ'ছল স্প্ৰেয়াৰ বিলাক হৈছে প্ৰসাধন পেইণ্ট কীটনাশক আদি সিঁচাত প্ৰয়োগ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা কিছুমান যতন এৰ'ছল স্প্ৰেয়াৰ অগ্নি নিৰ্বাপক পানীৰ শোধন আদিত ব্যৱহাৰ হোৱা হেলন নামৰ এবিধ ৰাসায়নিক পদাৰ্থ এইবিলাকে ক্লৰিন ব্ৰমিন আদি হেলোজেন সোৰ্স যিবিলাক গেছ সেইবিলাকক এৰি দিয়ে আৰু ষ্ট্ৰেটোস্ফিয়াৰত গৈ তাত থকা ওজনৰ লগত ক্ৰিয়া কৰি পুনৰ অক্সিজেন অণুৰ সৃষ্টি কৰে তাৰোপৰি
আকাশত ঘূৰি ফুৰা যিবিলাক সুপাৰসনিক বিমান সেইবিলাকৰ পৰা ওলোৱা নিৰ্গত হোৱা নাইট্ৰজেন অক্সাইড জীৱাশ্ম ইন্ধন দহন কৃষি কাৰ্যত ব্যৱহাৰ হোৱা ৰাসায়নিক পদাৰ্থ পাৰমাণৱিক বিস্ফোৰণ আদিৰ ফলত নিৰ্গত নাইট্ৰজেন অক্সাইড এইবিলাকে ওজন স্তৰ ধ্বংস কৰে আৰু এইবিলাকক সেইকাৰণে ওজন ক্ষয়কাৰী দ্ৰব্য বুলি কোৱা হয় ওজন ডিপ্লিটিং সাবষ্টেন্স 1980 দশকৰ আৰম্ভণিৰ পৰা বিজ্ঞানীসকলে ওজন স্তৰ জোখমাখ লবলৈ আৰম্ভ কৰিলে বিশেষকৈ দক্ষিণ মেৰু বা এণ্টাৰ্কটিকাত ইয়াৰ পৰিমাণ বেছিকৈ হ্ৰাস পোৱাটো বিজ্ঞানীসকলে লক্ষ্য কৰিলে আৰু 1995 চনত এডল বিজ্ঞানীয়ে লক্ষ্য কৰিলে যে দক্ষিণ মেৰুত ওজন স্তৰটো ইমান কমি গৈছে যে তাত কিছুমান বিন্ধাৰ সৃষ্টি হৈছে সেইবিলাক ওজন হোল বুলি কোৱা হয় আৰু এই ঘটনাটো নাসাৰ কৃত্ৰিম উপগ্ৰহে সংগ্ৰহ কৰা কিছুমান তথ্যৰ পৰাও প্ৰমাণিত হৈছে ইয়াৰ পাছৰ পৰা আন্তৰ্জাতিক হিচাপত বিজ্ঞানীসকলে কিছুমান ওজন স্তৰ ৰক্ষা কৰিবৰ বাবে কিছুমান পদক্ষেপ হাতত ললে তেওঁলোকে ইয়াৰ এই পৰিঘটনাটো অতিকে গুৰুত্ব হিচাপে লৈ তেওঁলোকে ইয়াৰ স্থায়ী সমাধানৰ বাবে 1996 চনৰ মাৰ্চ মাহত ভিয়েনাত অনুষ্ঠিত আন্তৰ্জাতিক সন্মিলনত প্ৰথমবাৰৰ বাবে ওজন স্তৰৰ অধ্যয়ন আৰু গৱেষণাত গুৰুত্ব দিবলৈ ধৰিলে ইয়াৰ পাছৰ বছৰত ওজন ক্ষয়কাৰী দ্ৰব্যসমূহ হ্ৰাস বা বন্ধ কৰাৰ লগতে উৎপাদন বন্ধ কৰিবৰ বাবেও এক চুক্তিত ঐতিহাসিক চুক্তিত স্বাক্ষৰিত হ'ল হেয়া হৈছে মন্ট্ৰিল চুক্তি ঐতিহাসিক মন্ট্ৰিল চুক্তি ইয়াৰ পাছৰ পৰাই ওজন স্তৰৰ ক্ষয়প্ৰাপ্তিৰ পৰিমাণ ক্ৰমাৎ হ্ৰাস পোৱা পৰিলক্ষিত হ'ল আৰু 1994 চনৰ 19 ডিচেম্বৰত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাতে 1995 চনৰ পৰা সমগ্ৰ বিশ্বজুৰি 16 ছেপ্টেম্বৰ দিনটোত বিশ্ব ওজন দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত লোৱা হয় সমগ্ৰ বিশ্বজুৰি বৰ্তমান সময়ত প্ৰত্যাহ্বানৰ সৃষ্টি কৰা দুটা সমস্যা হৈছে গোলকীয় সমস্যা আৰু জলবায়ু পৰিৱৰ্তন এই দুই প্ৰত্যাহ্বানৰ লগতে ওজন স্তৰৰ ক্ষয়ভৱন যিটো সমস্যা আমি আলোচনা কৰি আছো ইয়াৰ সংযোগ অৱশ্যে আছে কাৰণ ওজন ক্ষয়কাৰী পদাৰ্থ হিচাপে CFC আৰু অন্যান্য হেলোজেনসমূহ গ্ৰীণ হাউস গেছ যেনে কাৰ্বন ডাই অক্সাইড মিথেন নাইট্ৰাছ অক্সাইড এইবোৰে গোলকীয় উষ্ণতাত অৰিহণা যোগায় তাৰোপৰি ওজন স্তৰ ক্ষয়ভৱনতো এই দ্ৰব্যসমূহে সহায় কৰে এতেকে ওজন স্তৰ ক্ষয়ভৱন গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱৰ্তন এই প্ৰতিটোৱেই ইটোৰ লগত জড়িত বুলি ক'ব পাৰি এতিয়া ওজন স্তৰৰ সাম্প্ৰতিক ষ্টেটাছ বা অৱস্থা কেনেকুৱা বহুত গৱেষণা বা অধ্যয়নৰ ফলত পৰীক্ষা নিৰীক্ষাৰ ফলত বিজ্ঞানীসকলে লক্ষ্য কৰিলে যে উত্তৰ মেৰুত প্ৰায় ওজন বিন্ধাৰ পৰিমাণ কমি গৈছে প্ৰায় নাইকিয়া হৈছে বুলিও ক'ব পাৰি কিন্তু দক্ষিণ মেৰুত ক্ৰমাগতভাৱে ওজন ক্ষয়কাৰী দ্ৰব্যৰ পৰা মুক্ত হ'বলৈ লাহে লাহে আৰম্ভ কৰিছে যদিও ইয়াৰ যিটো অৱস্থা সেই অৱস্থা সম্পূৰ্ণ হিচাপে মুক্ত হ'ব ওজন ক্ষয়কাৰী দ্ৰব্যৰ পৰা মুক্ত হ'বৰ বাবে কিছু সময় ল'ব প্ৰায় 2070 চনৰ মানলৈকেহে ওজন স্তৰটো পূৰ্বৰ অৱস্থা পাব বুলি বিজ্ঞানীসকলে মত পোষণ কৰে ইয়াৰ এটা কাৰণ দৰ্শাই তেওঁলোকে ক'ব বিচাৰে যে মন্ট্ৰিল চুক্তিত আওতালৈ নহা কিছুমান ওজন ক্ষয়কাৰী পদাৰ্থ এতিয়াও মানুহে ব্যৱহাৰ কৰি আছে যাৰ ফলত
ওজন স্তৰ সম্পূৰ্ণৰূপে পূৰ্ব অৱস্থা পাবৰ কাৰণে বিলম্ব হৈছে। এতিয়া এই ক্ষেত্ৰত আমাৰ কৰণীয় কি হ'ব পাৰে আজিৰ সমস্যাটোৰ সমাধানৰ বাবে? আমি ক'ব পাৰোঁ যে যিবিলাক সমস্যা ইতিমধ্যে আমি আলোচনা কৰিছোঁ সেইবিলাক নিশ্চয় আমি কিছু পৰিমাণে কমাব লাগিব। যেনেধৰণে ওজন স্তৰ ক্ষয়কাৰী যিবিলাক দ্ৰব্য সেইসমূহৰ ব্যৱহাৰ বন্ধ বা কমাব লাগিব। যেনে CFC, এইটো এটা অতি মাৰাত্মক পদাৰ্থ যিবিলাকে ওজন স্তৰ ধ্বংস কৰাত প্ৰধান অৰিহণা যোগায়। যেনেধৰণে হেলোজেনেটেড হাইড্ৰকাৰ্বনবিলাক, এইবিলাক আমি ব্যৱহাৰ কমাব লাগিব। গাড়ী বা যান বাহনৰ ব্যৱহাৰ কমাই ইকো ফ্ৰেণ্ডলি যান বাহনৰ ব্যৱহাৰ কৰাত আমি গুৰুত্ব দিব লাগিব। পানী প্ৰদূষণ, বায়ু বা আৱৰ্জনা এইবিলাক প্ৰদূষণৰ কাৰণে আমি কিছুমান পৰিষ্কাৰকৰণত কিছুমান দ্ৰব্য ব্যৱহাৰ কৰোঁ বা কৰা হয়, সেইবিলাক ক্লিনিং মেটাৰ্ছবিলাক ব্যৱহাৰ কৰা হয়, সেইবিলাক আমি কমাব লাগিব। বিশেষকৈ এয়াৰ কণ্ডিশ্যন, ৰেফ্ৰিজাৰেটৰ আদি ভাল ধৰণে মেইনটেনেন্স বা যত্ন সহকাৰে আমি ব্যৱহাৰ কৰিব লাগিব বা উদ্যোগসমূহত ব্যৱহাৰ কৰিব লাগিব। বিশেষকৈ যিবিলাকত এইবোৰ অতি বৃহৎ পৰিমাণত ব্যৱহাৰ কৰা হয়, যাতে কম পৰিমাণৰ CFC আদি দূষিত পদাৰ্থ বায়ুমণ্ডললৈ নিৰ্গত হয়। আৰু আমি সদায় বিভিন্ন কাৰ্যক্ৰমণিকাতে আমি সংযোগ কৰোঁ বৃক্ষৰোপণ কাৰ্যসূচী। এই কাৰ্যসূচীয়ে নিতান্তই গোটেই বিশ্বক এটা ভাৰসাম্য অৱস্থাত অনাত সহায় কৰিব। গতিকে এই কাৰ্যসূচী আমি সকলো সময়তেই কৰিব লাগিব। এতেকে আমি যিখিনি কৰণীয় সেইবিলাকৰ জৰিয়তে আমি ওজন স্তৰটো আমি ৰক্ষা কৰিব পাৰোঁ। আজি এই বিশেষ দিনটোত এই চমু বক্তব্য ৰাখি মোৰ বক্তব্য সামৰিছোঁ। আৰু বিশেষকৈ এই বিশেষ দিনটো উপলক্ষে কিছু বক্তব্য ৰাখিবৰ বাবে দুৱাৰ ফাউণ্ডেশ্যনৰ মাননীয় কৰ্মকৰ্তাসকলে আমাক সুবিধা দিয়াৰ বাবে তেখেতলোকক মই আন্তৰিক কৃতজ্ঞতা জনাইছোঁ আৰু সকলোলৈকে ধন্যবাদ জনাইছোঁ। নমস্কাৰ।